মাত্ৰ 2 ফুট নহৰুৱে পুৰুষৰ এই তিনিটা যৌন সমস্যা নিৰাময় কৰিব পাৰে। যদি আপুনি কোনো যৌন সমস্যাত ভুগিছে তেন্তে নিয়মিতভাৱে নহৰু সেৱন কৰক। নহৰুৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনিও আচৰিত হৈ পৰিব। জানি লওক নহৰুৱে কেনেদৰে যৌন স্বাস্থ্য বৃদ্ধি কৰে আৰু নহৰু খালে কি কি উপকাৰ হয়। পুৰুষৰ বাবে নহৰুৰ উপকাৰিতাৰ বিষয়ে আপুনি জানেনে? আপুনি নিশ্চয় প্ৰতিদিনে নহৰু খাই আছে। খালী পেটত 2 ফুট নহৰু খালে বহু ৰোগৰ পৰা হাত সাৰিব পাৰি। পেটৰ স্বাস্থ্য ভাল আৰু পাচন তন্ত্ৰ সুস্থ হৈ থাকে। ওজন কমোৱাৰ লগতে নহৰুৱে পেটৰ চৰ্বিও হ্ৰাস কৰে। কিন্তু আপুনি জানেনে যে নহৰু খালে পুৰুষৰ যৌন স্বাস্থ্য বৃদ্ধি পায়? যদি আপুনি কোনো যৌন সমস্যাত ভুগিছে তেন্তে নিয়মিতভাৱে নহৰু সেৱন কৰক। নহৰু কেঁচা, পোৰা, আচাৰ বা চাটনিৰ ৰূপত খালে আপুনি অধিক লাভ পাব। জানিলো কিদৰে নহৰুৱে যৌন স্বাস্থ্য বৃদ্ধি কৰে আৰু নহৰু খোৱাৰ উপকাৰিতা কি। নহৰুত থকা গুণ: নহৰুত মেগনেছিয়াম, ভিটামিন চি, আইৰণ, কেলছিয়াম, কপাৰ, B6, ফছফৰাছ, জিংক, পটাছিয়াম, ছেলেনিয়াম আদি পুষ্টিকৰ উপাদান থাকে, যিবোৰ শৰীৰক সুস্থ কৰি ৰখাৰ বাবে অতি প্ৰয়োজনীয়। নহৰুৱে ইৰেক্টিল ডিছফাংচন নিৰাময় কৰে। গৱেষণাৰ মতে নহৰুৰ এনে বহু গুণ আছে যিয়ে যৌন ইচ্ছা বৃদ্ধি কৰে। এনে পৰিস্থিতিত যিসকল পুৰুষৰ লিবিডো শক্তি কমি গৈছে তেওঁলোকে নহৰু সেৱন কৰিব লাগিব। নহৰু খালে ইৰেক্টিল ডিছফাংচন সমস্যাৰো উপশম পায়। হালধিয়ে শাৰীৰিক দুৰ্বলতা দূৰ কৰে। পুৰুষৰ যৌন স্বাস্থ্য অৱনতি ঘটে যেতিয়া তেওঁলোকে সকলো সময়তে শাৰীৰিকভাৱে দুৰ্বল অনুভৱ কৰে। 2 ফুট নহৰুৱে পুৰুষৰ যৌন দুৰ্বলতা দূৰ কৰিব পাৰে। নহৰু হৈছে এক উদ্দীপক খাদ্য যিয়ে যৌন ইচ্ছাৰ শক্তি বৃদ্ধি কৰে। পুৰুষত পোৱা পুৰুষৰ হৰমনৰ টেষ্টষ্টেৰনৰ মাত্ৰা বৃদ্ধি পায়, যাৰ ফলত যৌনতাৰ প্ৰতি উৎসাহ, ক্ষমতা আৰু আগ্ৰহ বৃদ্ধি পায়। নহৰুৱে পুৰুষৰ কামনা বৃদ্ধি কৰে। নহৰুক এক শক্তিশালী কামোদ্দীপক খাদ্য হিচাপে গণ্য কৰা হৈছে। নিয়মীয়াকৈ সেৱন কৰাৰ ফলত পুৰুষৰ যৌন সম্পৰ্কীয় সমস্যা নাথাকে। কেৱল এটা নহৰুৰ ফুট সেৱন কৰিলেই এমাহৰ ভিতৰত আপোনাৰ যৌন ক্ষমতা উন্নত হ'ব। যৌন ইচ্ছা বৃদ্ধিৰ বাবে টনিকৰ দৰে কাম কৰে। নহৰুৰ উপকাৰিতা: নহৰুৱে হৃদৰোগৰ পৰা ৰক্ষা কৰে। হৃদযন্ত্ৰৰ ধমনী বন্ধ হোৱাৰ কোনো সমস্যা নাই। ডায়েবেটিছত নহৰু সেৱন কৰিলে আপোনাৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত থাকিব। নহৰুৱে ভেঁকুৰৰ সংক্ৰমণ, চৰ্দি, ফ্লু বা বৰষুণৰ ফলত হোৱা আন সংক্ৰামক ৰোগৰ পৰা ৰক্ষা কৰে। যদি আপুনি কোষ্ঠকাঠিন্যৰ সমস্যাত অসুবিধা পাইছে তেন্তে নহৰু সেৱন কৰক। পাচন তন্ত্ৰও ঠিকেই থাকে। নিউজ ডেস্ক ৰিপৰ্ট, নীলবাগান লাইভ।